আজি আপোনালোকলৈ এটা বহুত ইনফৰ্মেটিভ ভিডিঅ' এটা লৈ আহিছোঁ। বহুতে জানে আৰু বহুতে নাজানেও বাৰু। মই ক'বলৈ গৈ আছোঁ যে চেণ্ট্ৰ'ৰ যদি আপোনাৰ ল' ফিউল লাইট জ্বলি গাড়ী বন্ধ হোৱাৰ আগত ঠিক কিমান কিলোমিটাৰ চলিব পাৰে সেইটো জানেনে আপোনালোকে? আপোনাৰ 90% চেণ্ট্ৰ'ৰ মালিকে এইটো ভুলকৈ ভাবে। মানে সাধাৰণতে ল' ফিউল লাইট জ্বলাৰ পিছত 5ৰ পৰা 7 লিটাৰ পৰ্যন্ত ফিউল থাকে কিন্তু গাড়ীখনত। যদি আপোনালোকৰ মাইলেজ 15ৰ পৰা 18 কিলোমিটাৰ দিয়ে, ধৰক এভাৰেজ আপোনালোকে ধৰক ভাবিছে যে মোৰ গাড়ীখনে 15 বা 18 কিলোমিটাৰ দি আছে মাইলেজ, তেতিয়াহ'লে আপোনাৰ গাড়ীখন 70ৰ পৰা 100 কিলোমিটাৰ পৰ্যন্ত মানে গাড়ীখন চলিব পাৰে, মানে ল' ফিউল লাইটৰ পাছত জ্বলাৰ পাছত মানে আপোনাৰ। আৰু কিন্তু এটা ডাঙৰ সমস্যা আছে ইয়াত। AC চলাই থাকিলে বা ট্ৰেফিক বেছি হ'লে বা ইঞ্জিনৰ কণ্ডিশ্যন ভাল নহ'লে এই ডিষ্টেঞ্চটো কিন্তু কমি যাব পাৰে। আৰু ল' ফিউল লৈ যদি ল' ফিউল দেখাই থাকে তেতিয়া আপোনাৰ ফিউল পাম্পৰো প্ৰব্লেম আহি যায় আৰু ভিতৰৰ যিখিনি গেট আছে তালৈ গুচি যায় মানে ইঞ্জিনলৈ। সেইটো বহুত মানে ৰিক্সি হৈ যায়। পেট্ৰল ভৰাই ল'ব লগালগ কুইকলি। এনেধৰণৰ চেণ্ট্ৰ'ৰ টিপছ যদি আপোনালোকে যদি এনেকৈ বিচাৰে, আপোনাৰ সৰু সৰু টিপছ আপোনালোকে পাব চেণ্ট্ৰ'ৰ ওপৰত।